হেল্ল' মাই ইউটিউব ফেমিলি জুৰি পাঠক চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে ৰঙালী বিহুৰ বহুত শুভকামনা জনাইছোঁ দেই। ৰাতিপুৱাৰ কামখিনি কৰি মেলি ল'লোঁ, লৈ এতিয়া গা পা ধুই আহি আইনাৰ সন্মুখত নিজকে অকণমান ধুনীয়াজনী হ'বলৈ চেষ্টা কৰিছোঁ, কিয়নো নিজে ধুনীয়া হ'লেহে হেনো আনকো ধুনীয়া কৰিব পৰা যায়। অৱশ্যে এইটো মোৰহে কথা দেই, আপোনালোক বাৰু মোৰ কথাত একমত নে? আৰু এই ভিডিঅ'টো যিহেতুকে 1 বহাগৰ দিনা অকণমানতো স্পেচিয়েল কিবা হ'বই লাগিব। এয়া আইনাৰ সন্মুখত প্ৰথমে নিজকে ধুনীয়া কৰি লৈ এতিয়া গোসাঁইৰ বাবে বিহুৱান আগবঢ়াম। গোসাঁইক বাৰু আপোনালোকে বিহুৱান আগবঢ়ালেনে নাই? মই হ'লে প্ৰথমে গোসাঁইক বিহুৱান আগবঢ়াম, তাৰপিছতহে ঘৰৰ আন সদস্যক। আৰু এয়া মোৰ আমাৰ গোসাঁইৰ বিহুৱান দেই। দি দিলোঁ আৰু কেইটামান তামোলো কাটি থলোঁ একেলগতে। এইখিনি কৰি মেলি থৈ এতিয়া ওলালোঁ নামঘৰলৈ বুলি, যাতে আজিৰ দিনটোৰ নিচিনাকৈ মোৰ গোটেই বছৰটোৱে ধুনীয়াকৈ পাৰ হৈ যায় আৰু মোৰ লগতে মোৰ ভিডিঅ' চাই থকা আপোনালোক সকলোৰে যাতে ভাল হয়, সেয়াই কামনা কৰিছোঁ প্ৰভু ভগৱন্তৰ চৰণত। আৰু তাতে এয়া চাহ খালোঁ, চাহ খায়ে কেইটামান প্ৰসাদো দিলে, প্ৰসাদকেইটা লৈ এতিয়া ঘৰমুৱা হ'ম। ঘৰমুৱা হ'ম ঘৰলৈ গৈ আকৌ মাহঁতৰ ঘৰলৈও যাম। মাৰ ঘৰলৈ যাব ওলাইছোঁ বিহুৱান দিবৰ বাবে। নামঘৰৰ পৰা আহিলোঁ, এতিয়া মাৰ ঘৰত যাওঁ। 1 বহাগ যে। মোৰ আকৌ বজাৰ হোৱাই নাই, দুটামান বুলি কৈ কিমান যে বজাৰ, হে ভগৱান। সৰু সুৰাকৈ দেখোন ইটোৰ পিছত সিটো ওলাই থাকে। সেই কেইটামান ল'ব লগা আছিল, লৈ এয়া এতিয়া মাৰ ঘৰত গৈ দুপৰীয়াৰ সাজটো খালোঁ। বিহুৰ কথা যে, আৰু বিহুত জানো জীয়েক গ'লে মাকে নোখোৱাকৈ পঠাব? এয়াই আৰু বাছ, নিয়মখিনিও একেলগে কৰি আহিব। এয়া যে 7 বিধ শাক খায়, সেয়া মায়ে বনাইছিল, লগতে চজিনা, মাছ আৰু মাংসৰে ভাত সাজ খাই আহিলোঁ গোটেইকেইটাই একেলগে বহি। অৱশ্যে মাৰ ঘৰলৈ গ'লে আমি এনেদৰে গোটেইকেইটাই তলত বহিয়ে ভাত খাওঁ, কিবা এটা ভাল লাগে। গোটেইকেইটাক একেবাৰতে ধৰে যে, সেইবাবে। আৰু গধূলি অহাৰ পিছত এয়া আহিল বিহু গাবলৈ। আচৰিত কথা, আজিৰ এই বিহুটোত স্পীকাৰ লগাই পেলাই বিহু নাচিছে, জানেনে? ভাৰ্চুৱেল যুগত ভাৰ্চুৱেল বিহু। আচৰিত লাগিল, কিন্তু কিবা এটা ভালো লাগিল। অন্ততঃ বিহু আহিল। এয়াই আৰু, লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব দেই। লগ পাম নেক্সট ভিডিঅ'ত, বাই।